নমস্কাৰ, মই ডাক্তৰ ৰেইনী আৰু মই মোৰ চেনেল ডক্টৰ ৰেইনিজ হেল্ডি ৱেলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাক সকলো ভালেই আছে। আজিৰ এই ভিডিঅ'টোত মই উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰৰ কিছুমান নিয়ন্ত্ৰণৰ উপায় আৰু ঘৰুৱা দিহা লৈ আহিছোঁ। আমি প্ৰায়ে শুনা পাই থাকোঁ যে এইজন মানুহৰ হাৰ্ট এটেক হৈ ঢুকালে বা এইজন মানুহ ষ্ট্ৰ'ক হৈ ঢুকালে বা আমুকজন মানুহৰ কিডনি ডেমেজ হৈছে আৰু এনেকুৱা ধৰণৰ বিভিন্ন ৰোগীৰ সংখ্যা আজিকালি দিনক দিনে বাঢ়ি আহিছে। আৰু এইবিলাক ৰোগৰ মুখ্য কাৰণেই হৈছে উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ। কিন্তু শুনি আচৰিত হ'ব যে এইবিলাক ক্ৰিটিকেল কণ্ডিশ্যন পোৱাৰ আগতে ৰোগীয়ে কিন্তু কেতিয়াবা গম নাপাবও পাৰে যে তেওঁলোক ইমান দিনে উচ্চ ৰক্তচাপত ভুগি আছিল। অৰ্থাৎ উচ্চ ৰক্তচাপৰ লক্ষণসমূহ কেতিয়াবা প্ৰকাশিত নহয়, যাৰ বাবে ৰোগীয়ে গম নাপায় যে তেওঁলোক উচ্চ ৰক্তচাপত ভুগি আছে। গতিকে উচ্চ ৰক্তচাপক এটা চাইলেণ্ট কিলাৰ ডিজিজ বুলি কোৱা হয় আৰু অৰ্থাৎ ই মানুহক লাহে লাহে মৃত্যুমুখলৈ ঠেলি দিয়ে। উচ্চ ৰক্তচাপৰ বিভিন্ন ঘৰুৱা দিহা বা ইয়াক নিয়ন্ত্ৰণৰ উপায়সমূহ জনাৰ আগতে মই উচ্চ ৰক্তচাপ কি সেই বিষয়ে আপোনালোকক অকণমান ক'ব বিচাৰিছোঁ। আমাৰ জীৱনটো চলি থাকিবলৈ বা আমাৰ শৰীৰৰ অৰ্গেনছ বা অংগ প্ৰত্যংগসমূহৰ কাম কাজ ভালদৰে চলি থাকিবলৈ হ'লে আমাৰ শৰীৰত তেজৰ চলাচল বা ব্লাড চাৰ্কুলেশ্যনটো একেৰাহে হৈ থাকিব লাগিব। আৰু এই কামটো আমাক কোনে কৰি দিয়ে? হাৰ্ট বা হৃদপিণ্ডই। হাৰ্টে পাম্প কৰি আচলতে আমাৰ শৰীৰত একেৰাহে তেজৰ চলাচলটো কৰি ৰাখে আৰু এনেদৰে পাম্প কৰোঁতে সি এবাৰ সংকুচিত হয় অৰ্থাৎ কণ্ট্ৰেক্ট হয় আৰু এবাৰ সম্প্ৰসাৰিত হয় বা ৰিলেক্স হয়। এনেদৰে কণ্ট্ৰেকশ্যন আৰু ৰিলেক্সেশ্যন দুইটা অৱস্থাতেই ই আমাৰ শৰীৰত ছাপ্লাই কৰা যিমানবোৰ আৰ্টাৰী বা ধমনী আছে সেইবিলাকত এটা প্ৰেছাৰ দিয়ে, যাক কোৱা হয় ব্লাড প্ৰেছাৰ। আৰু যেতিয়া সি কণ্ট্ৰেক্ট হয় বা সংকুচিত হয় সেই সময়ত যিটো আৰ্টাৰী ৱালত প্ৰেছাৰ দিয়ে সেইটোক কোৱা হয় চিষ্টলিক ব্লাড প্ৰেছাৰ, যিটো আমাৰ ঘৰুৱা ভাষাত কোৱা হয় ওপৰৰটো। আৰু যেতিয়া সি ৰিলেক্স হয় বা যেতিয়া সি সম্প্ৰসাৰিত হয় সেই সময়ত সি আৰ্টাৰী ৱালত যিটো প্ৰেছাৰ দিয়ে তাক কোৱা হয় ডায়েষ্টলিক ব্লাড প্ৰেছাৰ, আৰু যাক অসমীয়া বা ঘৰুৱা ভাষাত কোৱা হয় তলৰ ব্লাড প্ৰেছাৰ। এজন প্ৰাপ্তবয়স্ক লোকৰ স্বাভাৱিক ৰক্তচাপ 120/80 mm of Hg বা তাতকৈ কম হ'ব লাগে। আৰু যেতিয়া 140/90 mm of Hgতকৈ বেছি হয় ৰক্তচাপ তেতিয়াহ'লে তাক হাইপাৰটেনশ্যন বা হাই ব্লাড প্ৰেছাৰ বুলি কোৱা হয়। আৰু এটা ষ্টেজ আছে, সেইটোত 120 to 129 আৰু তলৰটো 80 to 89 যদি থাকে সেই অৱস্থাক কোৱা হয় প্ৰি হাইপাৰটেনশ্যন। আৰু এনেকুৱা ষ্টেজত থকা লোকসকলৰ সাধাৰণতে ভৱিষ্যতে উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি হয়। গতিকে তেওঁলোকে যদি অলপমান জীৱনশৈলীৰ পৰিৱৰ্তন কৰে বা খাদ্যাভ্যাসৰ অলপমান পৰিৱৰ্তন কৰে তেন্তে তেওঁলোকে উচ্চ ৰক্তচাপ হোৱাৰ পৰা হাত সাৰি থাকিব পাৰিব। আমি যেতিয়া দৌৰোঁ, খোজকাঢ়োঁ, এক্সাৰচাইজ কৰোঁ বা এনেকুৱা বিভিন্ন ধৰণৰ ফিজিকেল এক্টিভিটি কৰি থাকোঁ তেতিয়া আমাৰ ব্লাড প্ৰেছাৰটো কিছু সময়ৰ কাৰণে হাই হয়। তেতিয়া ইয়াক উচ্চ ৰক্তচাপ বুলি ক'ব নোৱাৰি, কাৰণ এটা সময়ত সি লাহে লাহে নৰ্মেল অৱস্থালৈ আহেগৈ। কিন্তু কিছুমান লোকৰ ক্ষেত্ৰত দেখা যায় যে এই ব্লাড প্ৰেছাৰটো কণ্টিনিউৱাছলি বাঢ়ি থাকে আৰু সি কমি নাযায়। তেতিয়া তেনে ক্ষেত্ৰত ইয়াক হাই প্ৰেছাৰ বা ব্লাড প্ৰেছাৰ হৈছে বুলি অকণমান অনুমান কৰিব পাৰি। আপোনালোকৰ যদি সন্দেহ হৈছে তেন্তে এজন চিকিৎসকৰ হতুৱাই ব্লাড প্ৰেছাৰটো ভালকৈ পৰীক্ষা কৰাই লওক, আৰু তেখেতে যদি কেইবাবাৰো পৰীক্ষা কৰাৰ পিছত আপোনাৰ ব্লাড প্ৰেছাৰ আছে বুলি কনফাৰ্ম কৰে তেখেতৰ পৰামৰ্শ নিশ্চয় আপোনালোকে গ্ৰহণ কৰা উচিত। এতিয়া আহোঁ হাই ব্লাড প্ৰেছাৰৰ বিভিন্ন কাৰণসমূহৰ কথালৈ। আচলতে 90% কেছতে ক'ব পৰা নাযায় যে কি কাৰণে হাই ব্লাড প্ৰেছাৰ হৈছে। এতিয়াও বিভিন্ন ধৰণৰ গৱেষণা চলি আছে আৰু তাৰ ভিত্তিত কিছুমান কাৰণ নিৰ্ধাৰণ কৰা হৈছে যে সেইবিলাকৰ কাৰণে হয়তো হাই ব্লাড প্ৰেছাৰ হ'ব পাৰে। 1 নম্বৰ কাৰণ হৈছে বংশগত। কাৰোবাৰ পৰিয়ালত মাক দেউতাকৰ যদি কেনেবাকৈ হাই ব্লাড প্ৰেছাৰ আছে তেন্তে তেওঁলোকৰ সন্তানসকলৰ হোৱাৰ সম্ভাৱনা যথেষ্টখিনি বাঢ়ি যায়। ইয়াৰ উপৰিও ডায়েবেটিছ, কলেষ্ট্ৰল বা মেদবহুলতাৰ সমস্যাত থকা লোকসকলৰো কেতিয়াবা হাই ব্লাড প্ৰেছাৰ হোৱা দেখা যায়। অত্যাধিক পৰিমাণে নিমখ বা নিমখযুক্ত খাদ্য গ্ৰহণ কৰিলে, শাৰীৰিক পৰিশ্ৰমটো একেবাৰে যদি কমি যায় বা আমি যদি মানসিক চাপ বা ষ্ট্ৰেছ যদি বেছিকৈ লৈ থাকোঁ তেতিয়াও আমাৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা বহুখিনি বাঢ়ি যায়। আৰু কেতিয়াবা হাৰ্টৰ বিভিন্ন ৰোগ বা কেতিয়াবা কিডনিৰ বিভিন্ন অসুখৰ বাবেও উচ্চ ৰক্তচাপ হোৱা দেখা যায়। আৰু কিছুমান মহিলাৰ গৰ্ভাৱস্থাতো উচ্চ ৰক্তচাপ হয়। গতিকে চাবলৈ গ'লে বিভিন্ন কাৰণত আচলতে উচ্চ ৰক্তচাপ হোৱা দেখা যায়।
আৰু যিসকলে মদ্যপান জোখতকৈ বেছি কৰে বা যিসকলে চিগাৰেট খায় বা স্মকিং কৰে তেওঁলোকৰো উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা যথেষ্টখিনি বাঢ়ি যায়। উচ্চ ৰক্তচাপৰ কাৰণসমূহ জনাৰ পিছত এতিয়া জানো আহক কাৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। প্ৰথম কথাটো হৈছে বংশগত। যাৰ পৰিয়ালত মাক দেউতাক বা অন্য কাৰোবাৰ উচ্চ ৰক্তচাপ আছে তেওঁলোকৰ সন্তানসকলৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি হয়। আৰু যিসকলৰ বয়স 40 বা 45 ইয়াৰ্ছ বা তাতকৈ বেছি হয় তেওঁলোকৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা যথেষ্টখিনি বাঢ়ি যায়। অৱশ্যে আজিকালি কম বয়সীয়া লোকৰো উচ্চ ৰক্তচাপ হোৱা দেখা যায়। গতিকে আপুনি যদি হেল্থ কনচিয়াছ হয় তেন্তে আপুনি আপোনাৰ ব্লাড প্ৰেছাৰটো মাজে মাজে চেক কৰাই থাকিব। আৰু যিসকল ডায়েবেটিছ ৰোগী আছে বা যিসকলৰ অবেচিটি বা মেদবহুলতা আছে আৰু যিসকলৰ কলেষ্ট্ৰল ফেটি লিভাৰ এনেকুৱা ধৰণৰ সমস্যা যদি আহিছে তেওঁলোক অলপমান সচেতন হ'লে ভাল, কাৰণ তেওঁলোকৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা বহুখিনি বাঢ়ি যায়। আৰু যিসকলে মদ্যপান জোখতকৈ বেছিকৈ কৰে বা যিসকলে স্মকিং বহুত বেছিকৈ কৰে তেওঁলোকেও অকণমান সাৱধান হ'ব লাগে, কাৰণ তেওঁলোকৰো উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা যথেষ্টখিনি বৃদ্ধি হয়। এতিয়া আহোঁ উচ্চ ৰক্তচাপৰ বিভিন্ন লক্ষণৰ কথালৈ। বেছিভাগ ক্ষেত্ৰতে আচলতে ৰোগৰ লক্ষণসমূহ প্ৰকট নহয়, কিন্তু কিছুমান ৰোগীয়ে কিছুমান লক্ষণ অনুভৱ কৰে। আৰু সেই লক্ষণ হৈছে মূৰ ঘূৰণি, মূৰৰ পিছফালে বা ডিঙিত বা কান্ধত বিষ অনুভৱ হোৱা, কাণখন কেতিয়াবা গুমগুমাই থাকে আৰু মুখমণ্ডল বা কাণ ৰঙা হ'ব পাৰে। আৰু বুকুৰ ধপধপনি হয়, ৰাতি টোপনি নাহে, কেতিয়াবা বমি হ'ব পাৰে বা কেতিয়াবা উকালি আহে। এনেবোৰ লক্ষণ যদি আপোনালোকে নিজৰ লগত দেখা পাইছে তেন্তে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। আৰু এতিয়া 2 নম্বৰ কথাটোলৈ আহোঁ, সেইটো হৈছে উচ্চ ৰক্তচাপৰ কমপ্লিকেশ্যন কি কি। উচ্চ ৰক্তচাপৰ আচলতে কমপ্লিকেশ্যন বহুতো। হাৰ্ট এটেক, হাৰ্ট ফেইলৰ, ব্ৰেইন হেমৰেজ, ষ্ট্ৰ'ক, কিডনি ফেইলৰ বা চকুৰ ৰেটিনাৰ ক্ষতি, লাংছত পানী জমা হোৱা, নাকৰ পৰা তেজ ওলোৱা, এনেকুৱা বিভিন্ন ধৰণৰ কমপ্লিকেশ্যন আচলতে উচ্চ ৰক্তচাপৰ বাবে হোৱা দেখা যায়। এতিয়া আপোনালোকে হয়তো জানিব খুজিছে উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ আমি কেনেকৈ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ। আচলতে আমাৰ লাইফষ্টাইল আৰু ফুড হেবিট চেঞ্জ কৰি আমি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ। আৰু লগতে কেইটামান কথাৰ ওপৰত আমি বিশেষভাৱে মন দিব লাগিব। সেইকেইটা কথা হৈছে 1 নম্বৰ, আপুনি আপোনাৰ শৰীৰৰ অতিৰিক্ত চৰ্বি বা ফেটখিনি আপুনি কমোৱাৰ ব্যৱস্থা কৰক। কঁকাল বা পেটত যদি আপোনাৰ জোখতকৈ বেছিকৈ মেদ আছে সেইখিনি আপুনি লাহে লাহে কিবা প্ৰকাৰে কমাই নিয়ক। 2 নম্বৰ কথাটো হৈছে আপুনি ফিজিকেলি ফিট থাকক, যাতে আপুনি দিনটোত কিবা কিবি কামত বিজি হৈ থাকিব পাৰে। সাধাৰণতে দেখা যায় যে কিছুমান ব্যক্তিয়ে শুই বহি থাকে বা বিশেষ ধৰণৰ কাম নকৰে, তেওঁলোকৰ উচ্চ ৰক্তচাপটো অলপ বেছিকৈ হয়। গতিকে দিনটো আমি খোজ কঢ়া বা এনেকুৱা বিভিন্ন এক্সাৰচাইজ কৰি আমি নিজকে ফিট ৰাখিব লাগে। 3 নম্বৰ কথাটো হৈছে যে আমি খাদ্যত নিমখৰ পৰিমাণ কমাব লাগে। দৈনিক 5 গ্ৰামতকৈ আমি আচলতে নিমখ বেছি খাব নালাগে, কিন্তু আমি পিটিকা, চাটনি, চালাড বা আচাৰ, পাপৰ এনেকুৱা জুতি লৈ থাকোঁতে 5 গ্ৰামতকৈ নিমখ অলপ বেছিকৈ খাওঁ। তেনে কৰিলে আচলতে উচ্চ ৰক্তচাপ কেতিয়াও নিয়ন্ত্ৰণ নহয়। গতিকে খাদ্য খাওঁতে আপোনালোকে সাৱধান হওক, কোনবিলাক খাদ্যত নিমখ বেছি আছে সেইবিলাক পৰাপক্ষত এৰাই চলক। চীজ, বাটাৰ এইবিলাকতো আচলতে নিমখ বেছি থাকে, নাইবা টিনত সংৰক্ষণ কৰা খাদ্য, পেকেটত সংৰক্ষণ কৰা খাদ্য এইবিলাকতো নিমখৰ পৰিমাণটো বেছি থাকে। 4 নম্বৰ পইণ্টটো হৈছে আপুনি যিমান পাৰে ফেটি বস্তু বা চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰক। চৰ্বিযুক্ত খাদ্য যদি খাই থাকে তেন্তে আপোনাৰ কলেষ্ট্ৰলৰ পৰিমাণটো বাঢ়ি যাব পাৰে আৰু এটা সময়ত সি গৈ হাৰ্ট এটেক বা ষ্ট্ৰ'কৰ কাৰণো হ'বগৈ পাৰে। ইয়াৰ পিছৰ পইণ্টটো হৈছে আপোনাৰ যদি স্মকিং কৰাৰ অভ্যাস আছে তেন্তে সেইটো লাহে লাহে কমাবলৈ চেষ্টা কৰক, কাৰণ উচ্চ ৰক্তচাপ ৰোগীয়ে যদি বেছিকৈ স্মকিং কৰে তেওঁলোকৰ হাৰ্ট এটেক বা ষ্ট্ৰ'ক হোৱাৰ সম্ভাৱনা যথেষ্টখিনি বাঢ়ি যায়। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে যিমান পাৰে মানসিক চাপ বা ষ্ট্ৰেছ কমাই ৰাখিবলৈ চেষ্টা কৰক আৰু নিজৰ মনটো যিমান পাৰে ভাল লগাই ৰাখক। ইয়াৰ বাবে আপুনি যোগা, মেডিটেশ্যন বা এনেকুৱা বিভিন্ন উপায়ৰ সহায় ল'ব পাৰে। যিমান পাৰে আপুনি নিজকে মানসিকভাৱে সবল কৰি ৰাখক। এইকেইটা কথা মনাৰ উপৰিও আমি যদি কিছুমান ঘৰুৱা দিহা সেৱন কৰিবলৈ লওঁ তেন্তে নিশ্চয় উচ্চ ৰক্তচাপ ৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ। তেনে কিছুমান ঘৰুৱা দিহা হৈছে 1 নম্বৰ, কেঁচা নহৰু। আপুনি যদি দৈনিক 3-4 ফুটাকৈ কেঁচা নহৰু সেৱন কৰিবলৈ লয় তেন্তে নিশ্চয় উপকৃত হ'ব, কাৰণ নহৰুত এলিচিন নামৰ এবিধ পদাৰ্থ থাকে যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। 2 নম্বৰ বস্তুটো হৈছে কেঁচা পিঁয়াজ। দৈনিক যদি এটাকৈ কেঁচা পিঁয়াজ সেৱন কৰে নিশ্চয় আপুনি সুফল পাব।
3 নম্বৰ বস্তুটো হৈছে তেতেলী। দৈনিক 3-4 ফুটা তেতেলী বা তেতেলীৰ চৰ্বত যদি সেৱন কৰা যায় তেন্তে যথেষ্টখিনি সুফল পোৱা যায়। যিসকলে দৰৱ খাই থকাৰ পিছতো উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ নহয় তেওঁলোকৰ বাবেও তেতেলীৰ এই দিহাটো যথেষ্ট উপকাৰী। তাৰ পিছৰ বনৌষধি হৈছে ব্ৰাহ্মী শাক। দৈনিক যদি ব্ৰাহ্মী শাক সেৱন কৰি থকা যায় তেন্তে উচ্চ ৰক্তচাপ ৰোগী যথেষ্ট পৰিমাণে উপকৃত হয়। আৰু পিছৰ বনৌষধিটো হৈছে নেফাফু। নেফাফু আচলতে গাঁও অঞ্চলত পোৱা এবিধ বনৌষধি, যিটো পাত খাই থাকিলে বা ভাজি খাই থাকিলে যথেষ্ট পৰিমাণে সুফল পোৱা যায়। আমলখিৰ ৰসো উচ্চ ৰক্তচাপত যথেষ্ট পৰিমাণে উপকাৰী। 2 চামুচ আমলখিৰ ৰসৰ লগত যদি মৌজোল দি সেৱন কৰা যায় তেন্তে যথেষ্টখিনি সুফল পোৱা যায়। এইবিলাকৰ উপৰিও আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত বিভিন্ন প্ৰকাৰৰ ঔষধি পোৱা যায়, যিবোৰ প্ৰয়োগ কৰি উচ্চ ৰক্তচাপ ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা যায়। অশ্বগন্ধা, সৰ্পগন্ধা আদিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত যথেষ্টখিনি সহায় কৰে। আপোনালোকে যদি প্ৰয়োজন বোধ কৰে তেন্তে এজন অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে আৰু চিকিৎসা গ্ৰহণ কৰিব পাৰে। আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।